Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6 ৰ গণিত অনুশীলনী 1F। আগৰ ভিডিঅ'ত মই 1 এৰ গণিতখিনি আলোচনা কৰিছো। মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম, তাৰ পৰা চাব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। তো প্ৰথম কোৱেশ্চনটো দিয়া আছে, তলৰ প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰ আসন্ন মান উলিওৱা। তো ইয়াতে কি কৈছে, প্ৰথমত দিয়া আছে এই সংখ্যাখিনি চোৱা, সংখ্যাখিনি দিয়া আছে যে 13,735। এইটোক ইয়াৰ আসন্ন মান উলিয়াব দিছে। শতকলৈ আসন্ন মান, একক দশক শতক, ইয়াৰ আসন্ন মান উলিয়াব দিছে। উলোৱাৰ পিছত সেইখিনি আকৌ কি কৰিব দিছে, যোগ কৰিব দিছে। যোগ কৰিহে আমি সেই যোগফলবোৰৰ আকৌ আসন্ন মান উলিয়াম। ঠিক আছে, তো এতিয়া চোৱা, সাইজটো মই লিখিলো আগত। ঠিক আছে, তো 1 নম্বৰ কোৱেশ্চনটো কি কৈছে বুজাই দিছো মই। প্ৰতিটো সংখ্যাৰে শতকলৈ আসন্ন মান উলিয়াব লাগে আৰু সেই আসন্ন মান উলিয়াই তাৰ পিছত যোগ কৰিব লাগে, সেই যোগৰো আৰু আসন্ন মান উলিয়াব লাগে। এটা গণিত কৰিলে ভালকে বুজি পাবা। তো এতিয়া চোৱা সলিউশন। ঠিক আছে, 1 নম্বৰটো 13,735 প্লাস 1,481 আছে। এতিয়া এই গণিতত দিয়া আছে শতকলৈ আসন্ন মান, ইয়াৰ পৰা গণিত চোৱা, একক দশক শতক, এইটোৰ আসন্ন মান উলিয়াব লাগে। একক দশক শতক, এইটোৰ আসন্ন মান উলিয়াব লাগে। ঠিক আছে, সলিউশন, সরি ইয়াতে সলিউশন লিখছো, সলিউশন এতিয়া হ'ব। এতিয়া আমাৰ কি আসন্ন মান উলিয়াব হলে যোনটাৰ আসন্ন মান উলিয়াম তাৰ লগৰ সংখ্যাটো চাব লাগে। যদি 5 বা 5তকৈ ডাঙৰ হয় তেনেহলে এইটো লগত 1 যোগ হ'ব, আৰু যদি 5তকৈ সৰু হয় তেনেহলে এই দুয়োটা সংখ্যা কি হৈ যাব, 0 হৈ যাব। তো ইয়াতে চোৱা 7 আছে, 7ৰ পিছত কি আছে 3, তো 5তকৈ সৰু, তাৰ মানে 7 থাকিব, এই দুটা কি হৈ যাব, 0 হৈ যাব। প্লাস 1,481 আছে, 4ৰ আসন্ন মান উলিয়াব লাগে। 4ৰ পিছত কি আছে, 8 আছে, 8টো কি 5তকৈ ডাঙৰ, তাৰ মানে ইয়াতে 1 কি হৈ যাব, যোগ হৈ যাব। তো কি হ'ব 1500। ঠিক আছে, এতিয়া এই দুয়োটা সংখ্যা কি কৰি দিবা, যোগ কৰি দিয়া। যোগ কৰিলে কিমান হ'ব, যোগ কৰাচোন। 13,700 1,500 কৰি দিয়া। 0 0 7 5 12, 12 2 হাতৰ 1, 3 1 4 1 5 আৰু 1, কিমান হল 15,200। তো এইটোৰ আসন্ন মান এতেকে লিখিবা যে যোগ ফল তৰ আসন্ন মান কি হ'ব, এইটোৰ আসন্ন মান মানে শতকৰ আসন্ন মান, 2ৰ আসন্ন মান, তো কি হ'ব 15,200 হ'ব এনসার। ঠিক আছে, তাৰপিছত চোৱা 3 নম্বৰটো, এই 2 নম্বৰটো দি আছে 3,092, 3,092 16,521 প্লাস 16,521 আছে। তো ইয়াতে আমাৰ কি কৰিব লাগে, শতকলৈ আসন্ন মান উলিয়াব লাগে। ঠিক আছে, তো ইয়াতে চোৱা 3,092 আছে প্লাস 16,521 আছে। তো তোমালোকে কি কৰিবা, একক দশক শতক, তো শতকৰ ঘৰত কি আছে, 0 আছে, 0ৰ পিছৰ সংখ্যাটো কি আছে, 9 আছে, 5তকৈ ডাঙৰ, তাৰমানে 1 কি হৈ যাব, যোগ হৈ যাব। 1ৰ লগত 0ৰ লগত 1 যোগ কৰিলে কিমান হ'ব, 1 হ'ব। তো 3 1, এইটো দুটা কি হৈ যাব, 0 0 হৈ যাব। ঠিক আছে, প্লাস 5ৰ আসন্ন মান উলিয়াব লাগে, তাৰ পিছত কি আছে 2 আছে, 2টো কি 5তকৈ সৰু, তাৰ মানে 0 হৈ যাব। তো 16,500 হৈ যাব। ঠিক আছে, এতিয়া এইটো যোগ কৰি দিয়া, যোগটো ইয়াতে কৰিব পাৰো, 3,100 16,500 যোগ কৰি দিয়া, 0 0 6 9 1, তো কি হ'ব 19600। তো এতেকে লিখিবা যোগফলটোৰ
আসন্ন মান কিমান পাইছো যোগফলটোৰ আসন্ন মান কিমান হ'ব 19600 এইটো হ'ব ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো 2 নম্বৰটোত কি দিয়া আছে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰৰ আসন্ন মান উলিওৱা প্ৰথমত আছিল শতকলৈ আসন্ন মান এইটোত কৈছে আকৌ হাজাৰলৈ আসন্ন মান উলিয়াব দিছে ঠিক আছে 2 ৰ 1 নম্বৰ তো হাজাৰলৈ আসন্ন মান প্ৰথমত মই গণিতটো লিখিলাম 4831 4831 প্লাস 16107 ঠিক আছে তো ইয়াতে কি কৈছিল হাজাৰলৈ আসন্ন মান উলিয়াব দিছে ঠিক আছে তো তোমালোকে গণি চাবা একক দশক শতক হাজাৰ এইটোৰ আসন্ন মান উলিয়াব লাগে মানে 4 টোৰ আসন্ন মান উলিয়াব লাগে 4 ৰ পিছৰ সংখ্যাটো চাব লাগে এটো কি আগতে মই কৈছো এতিয়াও কৈছো 4 ৰ পিছৰ সংখ্যাটো চাব লাগে কি আছে 8 আছে 8 টো কি 5 তকৈ ডাঙৰ তাৰ মানে কি হ'ব ইয়াৰ লগত এক যোগ হৈ যাব তো কি হ'ব গণিতটো মই ইয়াতে আকৌ লিখি লও 4831 প্লাস 16107 তো এটো কি হ'ব 1 যোগ হৈ যাব তো কি হ'ব 5 তো 1 যোগ হোৱাৰ পিছত বাকি যেই তিনিটা সংখ্যা থাকিব তিনিটাই কি হৈ যাব 0 হৈ যাব 000 প্লাস ইয়াতে চোৱা একক দশক শতক হাজাৰ 6 ৰ আসন্ন মান উলিয়াব লাগে তাৰ আগৰ সংখ্যাটো যে তাৰ আগৰ সংখ্যাটোৰ কোনো পৰিৱৰ্তন নহয় 1 1 এই থাকিব এতিয়া এই 6 ৰ পিছৰ সংখ্যাটো চোৱা 6 ৰ পিছৰ সংখ্যাটো হৈছে 1 আছে 1 টো কি 5 তকৈ সৰু যদি 5 তকৈ সৰু হয় তেনেহলে এই তিনিটা সংখ্যা কি হৈ যাব তিনিটা 0 হৈ যাব তো কি হ'ব 1600 এতিয়া তিনিটা যোগ কৰি দিয়া কিমান হয় 16000 আৰু হল 5000 যোগ কৰি দিয়া 0 0 0 11 1 হাতৰ 1 1 1 ঠিক আছে 21000 হয় এতিয়া লিখিব লাগিব যে যোগফলটোৰ আসন্ন মান কিমান পাইছো 21000 ঠিক আছে এতিয়া চোৱা তাৰ পিছত 2 নম্বৰটো 2 নম্বৰটো দিয়া আছে 5986 প্লাস 1,65,921 এতিয়া এইটোৰ আমাক কি কৰিব লাগে হাজাৰলৈ আসন্ন মান উলাই যোগ কৰি যোগফলটোৰ কি আসন্ন মান উলিয়াব লাগে ঠিক আছে তো ইয়াতে 5986 প্লাস 165,921 এতিয়া আমাৰ কি উলাব লাগে একক দশক শতক হাজাৰলৈ আসন্ন মান উলিয়াব দিছে ঠিক আছে 5 ৰ আসন্ন মান উলাম 5 ৰ পিছৰ সংখ্যাটো চাম কি আছে 9 আছে তো কি হ'ব ইয়াৰ লগত এক যোগ হৈ যাব তো কি 5 টো 6 হ'ব বাকি যে ইয়াত তিনিটা সংখ্যা আছে তিনিটা সংখ্যাৰ কাৰণে তিনিটা 0 বহাই দিবা 1 2 3 প্লাস একক দশক শতক হাজাৰ এই 5 ৰ আসন্ন মান উলিয়াব লাগে ঠিক আছে তাৰ আগৰ যে দুটা সংখ্যা আছে তাৰ দুটা সংখ্যাৰ কোনো পৰিৱৰ্তন নহয় তো 16 হ'ব হৈ গল এতিয়া 5 ৰ পিছৰ সংখ্যাটো চোৱা 5 ৰ পিছৰ সংখ্যাটো আছে 9 তো 9 থাকিলে কি হ'ব 5 তকৈ ডাঙৰ হল তো ইয়াতে কি হ'ব 1 যোগ হৈ যাব তো কি হ'ব যোগ হলে কি হ'ব 6 হ'ব আৰু এই তিনিটা সংখ্যা আছে তিনিটাৰ কাৰণে তিনিটা 0 হ'ব 1 2 3 ঠিক আছে এতিয়া এই তিনিটা দুটা যোগ কৰি দিয়া 16600 আৰু 6000 যোগ কৰি দিলে 000 12 2 হাতৰ 1 7 1 যোগ কৰিলে কিমান হ'ব 17200 এটো হ'ব এটাকে লিখিব পাৰো যে যোগফলটোৰ আসন্ন মান কিমান 1,72,000 ঠিক আছে এটো হ'ব ইয়াৰ আনসাৰ এতিয়া চোৱা 3 নম্বৰখিনি 3 নম্বৰটো দিয়া আছে তলৰ বিয়োগফলবোৰৰ আসন্ন মান উলিওৱা তো ইয়াতে কি কৈছে 685 - 48
প্ৰতিটোৰে দশকলৈ আসন্ন মান লৈ বিয়োগ কৰা প্ৰথমত কি কৰিব দিছে ইয়াতে দশকলৈ আসন্ন মান উলিয়াব দিছে উলোৱাৰ পিছত যি আহিব দুয়োটাৰে তাৰ মানে যি আহিব তাৰ পিছতহে বিয়োগ কৰিব দিছে ঠিক আছে এতিয়া চোৱা 3 1 নম্বৰ 685 minus 48 এইটো দশকলৈ আসন্ন মান ইয়াতে চোৱা দশকলৈ আসন্ন মান লৈ বিয়োগ কৰিব প্ৰতিটোৰে দশকলৈ মানে দুয়োটাৰে ইয়াৰো দশকলৈ আসন্ন মান লম ইয়াৰো দশকলৈ আসন্ন মান লম ঠিক আছে তো এতিয়া চোৱা ইয়াৰ দশকলৈ আসন্ন মান মানে কি এই 8ৰ পৰিৱৰ্তন হ'ব 8ৰ পিছৰ সংখ্যাটো কি 5 আছে 5 টো 5ত সমানে হয় তো ইয়াতে কি হৈ যাব 1 যোগ হৈ যাব 6 টো কোনো পৰিৱৰ্তন নহয় 6 ইয়াৰ লগত যদি যোগ হয় তো 8 টো 9 হৈ যাব আৰু 5 টো কি হৈ যাব 0 হৈ যাব ঠিক আছে মাইনাস 8ৰ আসন্ন মান উলাব লাগে 4ৰ পিছত কি আছে 8 আছে 8 টো 5তকৈ ডাঙৰ তাৰ মানে কি হ'ব ইয়াৰ লগত 1 যোগ হৈ যাব হয় না নহয় তো যোগ হলে কি হ'ব 5 হ'ব 5ৰ 8 টো 0 হৈ যাব ঠিক আছে এতিয়া এই দুয়োটাৰ আসন্ন মান উলিয়াইছো উলোৱাৰ পিছত এই দুয়োটাৰ পৰা এইটোৰ পৰা এইটো কি কৰি দিম বিয়োগ কৰি দিম ঠিক আছে 69050 0ৰ পৰা গলে 0 9ৰ পৰা 5 গলে 4 আৰু 6 টো 6 এ থাকিব তো आंसर কি হ'ব 640 এইটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 2 নম্বৰ মই গণিত আগত উঠাই লও ইয়াতে তাৰ আগত এটা ৰিকুৱেষ্ট যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি লবা তো এতিয়া 2 নম্বৰটো দিয়া আছে 13695 মাইনাস তাৰ পিছত আছে 8581 এইটো কি কৈছিল 2 নম্বৰটো কি কৈছিল প্ৰতিটোৰে শতকলৈ আসন্ন মান প্ৰতিটোৰে কি শতকলৈ এটো চোৱা কি কৈছে মেনশনটো চাব লাগে যে প্ৰতিটোৰে শতকলৈ আসন্ন মান উলিয়াব দিছে তো ইয়াৰে শতকলৈ কোৱাৰ লগে লগে ইয়াৰে 6ৰ আসন্ন মান উলিয়াব লাগে আৰু ইয়াতে 5ৰ আসন্ন মান উলিয়াব লাগে ঠিক আছে তো এই 6ৰ আগত যি আছে এটোৰ কোনো পৰিৱৰ্তন নহব তো 13 টো 13 এ থাকিব তাৰ পিছত 6ৰ আসন্ন মান উলিয়াব হলে তাৰ পিছৰ সংখ্যাটো সাম কি আছে 9 আছে 9 টো কি 5তকৈ ডাঙৰ তো কি হ'ব ইয়াৰ লগত এক যোগ হ'ব যোগ হলে কি হৈ যাব 7 হৈ যাব আৰু এই দুটা যে আছে দুটা 0 হৈ যাব মাইনাস ইয়াৰো 5ৰ আগৰ সংখ্যাটো 8 ৰ কোনো পৰিৱৰ্তন নহয় 8 তাকে থাকিব দিয়া তো 5ৰ পিছৰ সংখ্যাটো আছে 8 টো 5তকৈ ডাঙৰ তো 5ৰ লগত কি হৈ যাব 1 যোগ হৈ যাব তো যোগ হলে কি হ'ব 6 আৰু এই দুটা 0 এতিয়া মাইনাস কৰি দিয়া 13700 0ৰ পৰা গলে 0 0 7ৰ পৰা 6 গলে 1 3ৰ পৰা 8 না যায় 1 পৰা 13ৰ পৰা 8 গলে 5 তো आंसर কি পাইছো 5100 এটো হ'ব ইয়াৰ आंसर তাৰ পিছত চোৱা 3 নম্বৰ প্ৰতিটোৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান এটো লক্ষ্য কৰিবা কি কৈছে প্ৰতিটোৰে সৰ্বোচ্চ মানে ইয়াৰ কি হ'ব একক দশক তো 4 হল সৰ্বোচ্চ তো এইটোৰ আসন্ন মান উলিয়াব লাগে আৰু ইয়াতে একক দশক হাজাৰ ইয়াতে 5 টো হল সৰ্বোচ্চ তো 5ৰ আসন্ন মান উলিয়াব লাগে ঠিক আছে 3 নম্বৰ 5361 মাইনাস 405 তো এটোৰ কি কৈছে সৰ্বোচ্চ আসন্ন মান উলিয়াব লাগে সলিউশন চোৱা ভালকে তো ইয়াৰে মই এটা লাইন লিখিলো 5361 মাইনাস 405 ইয়াৰে সৰ্বোচ্চ মানে কি 5 টো হল সবতকে বেছি সবত ইয়াত আছে একক দশক হাজাৰ তো 5ৰ আসন্ন মান উলিয়াব লাগে 5ৰ পিছৰ সংখ্যাটো আছে 3 টো 5তকৈ কি হল সৰু হল তো কি হ'ব 5 টো 5 এ থাকিব 5 টো 5 এ থাকিব তো এই লাষ্টৰ 3তে কি হৈ যাব 0 হৈ যাব মাইনাস 4ৰ পিছৰ সংখ্যাটো আছে 0 তো 0 টো কি 5তকৈ সৰু তো কি হ'ব 4 দুটাই 0 হৈ যাব এতিয়া এটোৰ পৰা এটো মাইনাস কৰি দিয়া 5000ৰ পৰা 400 মাইনাস কৰিব লাগে 0ৰ পৰা 0 0 10 10ৰ পৰা 4 গলে 6 থাকিল 4 তো কি হ'ব 4600 এটো হ'ব ইয়াৰ आंसर ঠিক আছে এতিয়া চোৱা
4 নম্বৰটো 4 নম্বৰ কি কৈছে প্ৰতিটো সংখ্যাৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ পূৰণফলবোৰৰ আসন্ন মান উলিওৱা তো ইয়াতে কি কৈছে দুয়োটাৰ গণিতৰ ক্ষেত্ৰতে কৈছে সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ ইয়াৰ আমি সৰ্বোচ্চ স্থানৰ আসন্ন মান লম ইয়াৰো সৰ্বোচ্চ স্থানৰ আসন্ন মান লম লোৱাৰ পিছত দুয়োটা কি কৰিম পূৰণ কৰাৰ পিছত আকৌ কি কৰিম আসন্ন মান উলিয়াম 4 নম্বৰ তো দিয়া আছে 4 1 নম্বৰ 2 3 9 পূৰণ 87 ইয়াতে সৰ্বোচ্চ স্থানৰ আসন্ন মান উলিয়াব দিছে সৰ্বোচ্চ স্থান মানে কি একক দশক শতক টুৰ আসন্ন মান একক দশক মানে 8ৰ আসন্ন মান উলিয়াব দিছে টুৰ পিছত আছে কি পিছৰ সংখ্যাটো 3 টো কি 5 তকে সৰু তাৰ মানে কি এইটোৰ আসন্ন মান টুৰ আসন্ন মান হ'ব 200 পূৰণ 8ৰ আসন্ন মান কি হ'ব 8ৰ পিছৰ সংখ্যাটো আছে 7 টো 5 তকে ডাঙৰ তো ইয়াৰ লগত এক যোগ হৈ যাব তো কি হ'ব 90 এতিয়া এই দুয়োটা সংখ্যা কি কৰিব লাগে পূৰণ কৰিব লাগে 2090 তো তিনিটা সংখ্যা যদি তিনিটা 0 আছে তিনিটা 0 মই পিছত বহাম 9 2 গুণ কিমান 18 এতিয়া তিনিটা 0 বহাই দিয়া এইটোৱে হ'ব आंसर পূৰণ কৰিলে তোমালোকে পূৰণ কৰি চাব পাৰা ঠিক আছে তো 18000 তো এটো হৈ গল এতিয়া সোয়া তাৰ পিছত 2 নম্বৰটো 2 নম্বৰটো দিয়া আছে 5370 এই 47 5347 47 পূৰণ 291 এইটোৰ কি কৈছে একই কথা তে সৰ্বোচ্চ স্থানৰ আসন্ন মান উলিয়াব দিছে তাৰ পিছত পূৰণ কৰিব দিছে তো ইয়াতে 5347 পূৰণ 291 ইয়াৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান মানে কি 5ৰ আসন্ন মান উলিয়াব লাগে 5ৰ আসন্ন মান উলিয়াবলে তাৰ পিছৰ সংখ্যাটো চাম জানা এইটো 3 টো 5 তকে সৰু তাৰ মানে তিনিটাই 0 হৈ যাব তো 5 তিনিটা 0 পূৰণ তাৰ পিছত 3ৰ পিছৰ 2ৰ আসন্ন মান উলিয়াব লাগে তাৰ পিছৰ সংখ্যাটো চাব লাগে 9 আছে 9 টো 5 তকে ডাঙৰ তাৰ মানে ইয়াতে এক যোগ হ'ব তাৰ মানে কি হ'ব 3 আৰু 0 হৈ যাব এতিয়া এইটো পূৰণ কৰিব লাগে তো তোমালোকে কি কৰিবা 5 আৰু 3 টো পূৰণ কৰিবা 3 5 গুণ কিমান 15 ইয়াতে তিনিটা শূন্য ইয়াতে দুটা শূন্য টোটাল কেইটা শূন্য হ'ব পাঁচটা এটা দুটা তিনটা চাৰিটা পাঁচটা একক দশক শতক হাজাৰ অযুত লাখ 15 লাখ এটো হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 5 নম্বৰটো এটো এক্সাৰসাইজৰ লাষ্ট গণিত আৰু এইটো চেপ্টাৰৰ লাষ্ট হ'ব এইটো ঠিক আছে প্ৰতিটো সংখ্যাৰে সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ হৰণফলবোৰৰ আসন্ন মান উলিওৱা তো একই কথা ইয়াতেও যি কৈছে সৰ্বোচ্চ স্থানলৈ আসন্ন মান উলিয়াব দিছে উলোৱাৰ পিছত হৰণ কৰিব দিছে যি হ'ব आंसर তাকেই হ'ব এইটোৰে তো 5ৰ 1 নম্বৰটো দিয়া আছে 1 নম্বৰ 219 হৰণ 38 ঠিক আছে তো ইয়াতে সলিউশন আমাক চাব লাগে কি আমাৰ সৰ্বোচ্চ স্থানৰ আসন্ন মান কি 2ৰ আসন্ন মান উলিয়াব লাগে 2ৰ পিছৰ সংখ্যাটো 1 ঠিক আছে 1 টো কি 5 তকে সৰু তো এটো কি হৈ যাব একো নহয় যোগটক নহয় তো এই দুটাই কি হৈ যাব 0 হৈ যাব 200 হৰণ 3ৰ আসন্ন মান উলিয়াব 3ৰ পিছৰ সংখ্যাটো চাব লাগে কি 8 টো 5 তকে ডাঙৰ আছে তাৰ মানে কি ইয়াতে 1 যোগ হ'ব তো কি হ'ব 40 ঠিক আছে এতিয়া এইটো হৰণ কৰি দিয়া হৰণ কৰাটো জানাই 2 এইটো যদি মই এনেকে লিখো হৰণ এইটো কাটা 4 টো 20ৰ মাজত কিমান বাৰ যাব 5 বাৰ যাব তো এইটো হ'ব 5 হ'ব ইয়াৰ आंसर ঠিক আছে তাৰ পিছত চোৱা 2 নম্বৰটো আছে 5880 হৰণ 307 হল এইটো আৰু ই কৰিব লাগে ইয়াৰ সৰ্বোচ্চ মানে 5ৰ আসন্ন মান উলিয়াব লাগে 5ৰ পিছত আছে 8 আছে তো এটো কি হ'ব 6 হ'ব তাৰ পিছত তিনটা 0 হৈ যাব তো ইমানই নকৰো 3ৰ আসন্ন মান 0 আছে তো 0 হৈ যাব
ঠিক আছে এতিয়া হৰণ কৰিব দিয়া হৰণ মানে 600 আৰু ইয়াতে হ'ব 300 এইটো 0 এইটো 0 এইটো 0 এইটো 0 3 to 6 ৰ মাজত দুইবাৰ যায় আৰু 0 আছে 20 তো आंसर কি হ'ব 20 এইটো হ'ব ইয়াৰ आंसर ঠিক আছে তো এইটো এক্সাৰসাইজৰ এইটো লাষ্ট গণিত আছিল তো আৰু এইটো চেপ্টাৰৰ লাষ্ট গণিত আছিল আৰু তোমালোকৰ যদি কিবা অসুবিধা হয় কমেন্ট কৰিবা আৰু যদি ভিডিওটো চাই ভাল লাগে তেনহলে লাইক আৰু কমেন্ট কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ